নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল তোমালোকে ইতিমধ্যে গম পাইছা চাগে অহা 12 জুলাই তাৰিখে আমাৰ ডিএলএডৰ যিটো পিএটি এক্সাম হয় অৰ্থাৎ প্ৰি এন্ট্ৰেন্স টেষ্ট তাৰ এক্সাম অনুষ্ঠিত হ'ব। সো যেহেতু এতিয়া আমাৰ এপ্লাই সমূহ ষ্টাৰ্ট হৈছে, যোৱাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, তো তোমালোকে এতিয়া মাজত মাত্ৰ 1.5 মাহ সময় পাইছা, ঠিক আছে। মাজত মাত্ৰ আমি কিমান দিন সময় পাইছো, 1.5 মাহ সময় পাইছো, আৰু এই কেইদিনত আমি কি কৰিব লাগিব, ডিএলএডৰ এই সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰিব লাগিব। সো তাৰ কাৰণে আমি এতিয়াৰ পৰা যদি ভালদৰে নপঢ়ো তেতিয়াহলে কিন্তু আমাৰ সিলেবাস কভাৰ নহব। ওকে, সো আমি আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত ডিএলএডৰ কাৰণে কি কৰিছো, এটা কোৰ্স নতুনকৈ লঞ্চ কৰিছো, আৰু এই কোৰ্সটোত জেনাৰেল ইংলিশ, জেনাৰেল নলেজ, ৰিজনিং, জেনাৰেল মেথছ, জেনাৰেল সায়েন্স এণ্ড ইভিএছ, সোশিয়েল সায়েন্স আৰু ল্যাঙ্গুৱেজ গোটেই কেইখন পেপাৰ আমি কি কৰিম, এই কোৰ্সটোত ডিসকাস কৰিম। আৰু এই কোৰ্সটোৰ ডিউৰেশনটো 1.5 মান্থস থাকিব, অৰ্থাৎ 1.5 মাহ আমি এই কোৰ্সটোত সম্পূৰ্ণভাৱে প্ৰিপাৰেচন চলাম। ইয়াৰ প্ৰাইচটো আমি ৰাখিছো অনলি 599 rupees। ওকে, এপ্লাই ফিজটো যেহেতু অনলি 600 টকা হয়, আৰু আমিও 600 টকাৰ ভিতৰত কি কৰিছো, এই সম্পূৰ্ণ কোৰ্সটো এভেইলেবল কৰাইছো। আৰু এই কোৰ্সটো যদি ল'ব বিচাৰে তেতিয়াহলে কি কৰিব লাগিব, এই নাম্বাৰটোত এবাৰ আমাক কল কৰক বা হোৱাটছআপত মেছেজ দিয়ক যে আমাক ডিএলএডৰ ফুল কোৰ্সটো লাগে। সো আমি আপোনালোকক আসাম কেৰিয়াৰ পইণ্ট এপটো প্ৰথমতে ইনষ্টল কৰিব দিম, নেক্সট আমি এটা কিউআৰ কোড দিম, তাত যদি আপোনালোকে পেমেন্টটো কৰি দিয়ে 599 rupees, তেতিয়াহলে লগে লগে আপোনালোকে ইনষ্টেন্ট আমাৰ কোৰ্সটোত জয়েন হৈ যাব। আৰু আজিৰ পৰা, অৰ্থাৎ আজি হৈছে 22 মে তাৰিখ, হয় নে, আজিৰ পৰা এপত সম্পূৰ্ণ ডেইলি লাইভ ক্লাছ পাব, ডেইলি ৰেকৰ্ডেড ক্লাছ বিলাক পাব, পিডিএফ পাব, মক টেষ্ট পাব, ই বুক, তাৰ লগতে যিখিনি আমাৰ প্ৰিভিয়াস ইয়াৰ বেস কোৱেশ্চন থাকে সেই গোটেইখিনি আমি এই কোৰ্সটোত ডিসকাস কৰিম। ওকে, সো যদিহে আপোনালোকৰ এই ডিএলএড কোৰ্সটোৰ প্ৰয়োজন হয় তেতিয়াহলে এবাৰ এই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিয়ক। যেহেতু আমি একদম মিনিমাম প্ৰাইজত ৰাখিছো, প্ৰাইস কোৰ্সৰ যিটো প্ৰাইস হয় অনলি 599 ৰাখিছো, বেলেগৰ দৰে আমি 1999 অৰ্থাৎ 2000 টকা বা 1499 এনে ধৰণে আমি ৰখা নাই, কাৰণ সেইখিনি বহুত এফৰ্ডেবল নহয়, বহুতে সেইখিনি এফৰ্ড কৰিব নোৱাৰে, 2000-1500 টকা দি এফৰ্ড কৰিব নোৱাৰে। সো তাৰ কাৰণে আমি অনলি 599 ৰাখিছো, ঠিক আছে। এতিয়া আজিৰ এই ক্লাছটোত বিশেষ আমি ৰিজনিংৰ কেইটামান কোৱেশ্চন লৈ আহিছো। ওকে, কিছুমান ৰিজনিংৰ শৰ্ট ট্ৰিক চাম, তাৰ লগতে কিছুমান ইম্পৰ্টেন্ট বস্তু শিকাই দিম, যাৰ জৰিয়তে আমি ৰিজনিংৰ যদি আমি বেসিকৰ পৰা শিকিছো, কিছুমানেতো একদম বেসিকৰ পৰা শিকিবলৈ আহিছে, সো সেই বেসিক যিসকলে নাজানে তেওঁলোকেও যাতে এই ভিডিওটোৰ পৰা এক্সপাৰ্ট হ'ব পাৰে, আৰু ডেইলি ভিডিও বিলাক পাই থাকিবলৈ আপোনালোকে কিন্তু আসাম কেৰিয়াৰ পইণ্ট যিটো আমাৰ এপ আছে সেইটো সাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপোনালোকে পেইড কোৰ্সটো ল'ব বিচাৰে তেতিয়াহলে এইটো লৈ ললে হ'ব। ওকে, সো এতিয়া আমি বেছি দেৰি নকৰো, ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ষ্টাৰ্ট কৰো। ওকে, সো ৰিজনিংৰ কোৱেশ্চনটো যেতিয়া আমি কৰিবলৈ যাম, ফাৰ্স্ট অফ অল কোৱেশ্চনটো পঢ়ি চাম, পঢ়ি বুজিব লাগিব যে কোৱেশ্চনটোত আমাক কি কৈছে আৰু কি উলিয়াব দিছে। ওকে, এতিয়া ফাৰ্স্ট কোৱেশ্চনটোত কৈছে ইফ neurotic, okay, neurotic, neurotic can be written as TICRONEU, then how can psychotic be written? কি কৈছে, নিউৰোটিকক যদি এনেদৰে লিখা হয় TICRONEU হিচাপে লিখা হয় তেতিয়াহলে সাইকোটিকক কেনেদৰে লিখা হ'ব। এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰো, ইয়াত কি হৈছে, কোডিং ডিকোডিংৰ কথা আহিছে। ওকে, কোডিং ডিকোডিং বিভিন্ন প্ৰকাৰে থাকিব পাৰে, বিভিন্ন প্ৰকাৰে আমাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক দিব পাৰে। এতিয়া নিউৰোটিকৰ পৰা আমি কেনেকে TICRONEU এইটো বনাব পাৰো, প্ৰথমতে আমি সেই ফেক্টটো চাব লাগিব, লজিকটো চাম। ওকে, NEUROTIC নিউৰোটিক, আৰু ইয়াক কেনেকে লিখিছে TIC, তাৰপিছত কি আছে RO, তাৰপিছত কি আছে NEU আছে। ওকে, এতিয়া যদি আমি ইয়াত অলপ ভালদৰে লক্ষ্য কৰো, এই যি দুটা ওয়াৰ্ড আছে এই দুটাক যদি অলপ ভালদৰে লক্ষ্য কৰো তেতিয়া আমি কি দেখিম, NEU ইয়াত আছে, নেক্সট লেটাৰটো নেক্সট ওয়াৰ্ডটো NEU আছে, ইয়াত দেখা পাইছো আমি, RO ইয়াতো আছে, RO ইয়াতো আছে, TIC ইয়াত আছে, TIC ইয়াতো আছে। তো আমি গম পাই গলো যে ইহঁতৰ যিকিটা লেটাৰ্স আছে, লেটাৰ্স খিনি কোনো হলনি হোৱা নাই, অকল লেটাৰৰ যিখিনি স্থান আছে সেই স্থান কেইটাহে হলনি হৈছে। ইয়াক যদি আমি চাও, NEU টো প্ৰথমত আছিল, ইয়াত লাষ্টত গুচি গল, RO টো যেনেকে আছিল তেনেকে আছে, TIC ইয়াত লাষ্টত আছিল, ইয়াত ফাৰ্ষ্টত গুচি আহিলে। এইটো কৰিলে আমি কি পাই যামগে, এই সাইকোটিকটোৰ এনসাৰ পাই যামগে। ওকে, তো সাইকোটিকটোৰ PSY এইটো লাষ্টলৈ গুচি যাবগে, TIC এইটো আগলৈ গুচি আহিব, তো TIC আগত থকা ক'ত আছে, এইটো TIC গোটেই কেইটাতে আছে। ওকে, CHO মাজত থাকিব, তো CHO মাজত থকা ক'ত আছে, TIC CHO, তাৰপিছতে PSY, TIC CHO PSY, এইটো হ'ব আমাৰ অপচন বি। ওকে, অপচন বি টোৱে হৈ যাবগে শুদ্ধ উত্তৰ। আমি বুজি পাইছো এতিয়া। সো এই ধৰণে আমি কি কৰিব পাৰো, কোৱেশ্চনৰ আনসাৰটো সলভ কৰিব পাৰো, বহুত বেছি টান নহয়, আৰু কোডিং ডিকোডিংত বহুত মেথড আছে। ওকে, সো প্ৰত্যেকটো ভিডিওত আমি বেলেগ বেলেগ মেথডৰ কোৱেশ্চন বিলাক আনিবলৈ চেষ্টা কৰিম, ঠিক আছে। এতিয়া আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চন বোলে।
নেক্সট 2 নম্বৰ কোৱেশ্চনত কি কৈছে which of the alternative words can be formed with the help of the letters or letters of the following word কি কৈছে যে তলত দিয়া শব্দটোৰ আখৰ বা বৰ্ণৰ সহায়ত বিকল্পসমূহৰ কোনটো শব্দ সাজিব পৰা যাব ইয়াত এটা শব্দ দিয়া আছে immeasurable okay এই ওয়ার্ডটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পৰা যাব okay so এই ইয়াত চাৰিটা অপচন দিয়া আছে ন তাৰে কিন্তু তিনটা শব্দ গঠন কৰিব পৰা নাযায় নোজোৱাৰ কাৰণটো কি মই হেতু কৈ আছো okay ইয়াতে এতিয়া আমি চেক কৰি চাম মিট শব্দটো গঠন কৰিব পাৰিম নে নোৱাৰিম m e a t এতিয়া ইয়াত m e a t আছে না চেক কৰিম m আছে u আছে a আছে বাট t নাই আমি যদি ইয়াত ভালদৰে লক্ষ্য কৰো এই যেটো t আছে ইয়াত কোটো t বিচাৰি নাপাও সো মিট শব্দটো গঠন কৰিব নোৱাৰো এটোৱে কৈছে যে t থকাৰ কাৰণে এই ওয়ার্ডটোত আমি কি কৰিব নোৱাৰো গঠন কৰিব নোৱাৰো নেক্সট আমি যদি চাও বাইবেল b i b l e b আছে তাৰ পিছতে i ও আছে ও আৰু এটা b ওলাই গল সো ইয়াত ডাবল b থকাৰ কাৰণে আমি কি কৰিব নোৱাৰো বাইবেল ওয়ার্ডটো গঠন কৰিব নোৱাৰো হৈ গল নেক্সট এটো ডাবল b আছে b b এটো আমি গঠন কৰিব নোৱাৰো এতিয়া থাকি গল কি ব্লু ব্লুটো যদি আমি চাও এটো b এটো l তাৰ পিছত এটো u তাৰ পিছত এটো e ব্লু শব্দটো আমি কি কৰিব পাৰিম গঠন কৰিব পাৰিম সো কি হৈ যাব আমাৰ অপচন ডি হৈ যাবগে কারেক্ট আনসার এতিয়া বুজি পাইছো যে এই ওয়ার্ডটোৰ পৰা চাৰিটা অপচনৰ ভিতৰত কোনটো শব্দ গঠন কৰিব পাৰো অকল এটাই শব্দ গঠন কৰিব পাৰো বাকি কিটা কেলে নোৱাৰো কলুৱে ইয়াত ডাবল বি থকাৰ কাৰণে নোৱাৰো ইয়াত ডাবল বি থকাৰ কাৰণে নোৱাৰো ইয়াত টি থকাৰ কাৰণে আমি গঠন কৰিব নোৱাৰো ওকে নেক্সট কোৱেশ্চন চাও তেতিয়া আমি কোৱেশ্চন নম্বৰ 3 choose which of the following options cannot be formed with the help of the letters or alphabet of the word given below তলত দিয়া শব্দটোৰ আখৰ বা বৰ্ণৰ সহায়ত বিকল্পসমূহৰ কোনটো শব্দ হাজিব পৰা নহব বা কোনটো শব্দ হাজিব নোৱাৰি আমাক সুধিছে ওকে এবাৰ এই ওয়ার্ডটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি সুধিছে ওকে নোৱাৰাটো লাগে সো আমি প্ৰথমতে চেক কৰি চাম কোনটো নোৱাৰি f l a i r f l a i r এটো পাৰিম সো এটো অপচন আমাৰ শুদ্ধ নহয় f a u l t y এটো f এটো a তাৰ পিছত কি আছে u ওকে u টো যেহেতু নাই সো এটো হৈ যাব আমাৰ আনসার অপশন বি ইজ দা রাইট আনসার ওকে এটো গঠন কৰিব নোৱাৰিম তাৰ পিছত ন্যাশনাল টো যদি আমি চাও n a t i o n তাৰ পিছত কি আছে a l এটো a এটো l ওকে ন্যাশনাল গঠন কৰিব পাৰিম ৰেশন টো যদি আমি চাও r a t i o n ৰেশন টো পাৰিম সো তিনটা শব্দ আমি গঠন কৰিব পাৰিছো এটা শব্দ গঠন কৰিব পৰা নাই হেতু হৈছে অপচন বি থকাটো সো অপচন বি টো হৈ গল কি আমাৰ কারেক্ট আনসার এটোৱে হৈছে ট্ৰিক সো এনে ধৰণে আমি কি কৰিব পাৰো যিবিলাক কোৱেশ্চন আছে ৰিজনিংৰ হেবিলাক সলভ কৰিব পাৰো ঠিক আছে সো আগবঢ়ো আমি নেক্সট কোৱেশ্চন টো এতিয়া 6 নম্বৰ কোৱেশ্চন in a certain code mouse mouse is written as pruqc how is shift shift written in the same code কি কৈছে এটা নিৰ্দিষ্ট কোড ভাষাত মাউসক যদি pruqc বুলি লিখা হয় তেন্তে সেই কোড ভাষাটোত শিফটক কেনেকে লিখা হ'ব ওকে এতিয়া ইয়াত আকৌ বেলেগ ধৰণে আমি কৰিম ঠিক আছে এটো এটা বেলেগ প্যাটাৰ্নৰ হয় সো আমি যদি ভালদৰে চাও m o u s e ওকে মাউসক কেনেকে লিখিছে p r u q c হিচাপে লিখিছে ওকে এতিয়া এটা কথা ইয়াত ভালদৰে লক্ষ্য কৰিম যেহেতু মাউসত থকা লেটাৰছ খিনি তলৰ ওয়াৰ্ডটোত নাই তো এতিয়া কি কৰিম ইহতক আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাই চাম অ্যালফাবেটিক্যাল অৰ্ডাৰত সজোৱা মানে কি মই ইয়াতে লিখি দিছো ঠিক আছে ভালকে চাওক আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত মানে কি এই যেটো আমাৰ a b c d কে যে চাও a b c d কে যে আমি পাইছো এইবিলাক a 1 নম্বৰত আহিব b 2 নম্বৰত আহে c 3 নম্বৰত আহে d 4 নম্বৰত আহে e 5 নম্বৰত আহে এনেকে কৰি y আহে 25 নম্বৰত z আহে 26 নম্বৰত এনেকে আমি যে পাও এইখিনিক অ্যালফাবেটিক্যাল অৰ্ডাৰ বুলি কোৱা হয় আৰু এটা আছে অ্যালফাবেটিক্যাল অৰ্ডাৰ উল্টা হিচাপত মানে কি z টো 1 নম্বৰত আহিব y 2 নম্বৰত আহিব তেনেকে কৰি b টো আহিব 25 নম্বৰত a টো আহিব 1 নম্বৰত ওকে এটো এটা অৰ্ডাৰ আছে ঠিক আছে এই দুইটা অৰ্ডাৰ আমি কিন্তু মুখস্থ কৰিব লাগিব বা জানিব লাগিব ঠিক আছে এতিয়া যদি আমি মাউসটোক চাও m টো কে নম্বৰত আহে 13 নম্বৰত আহে এটা আমি মুখস্থ কৰিব লাগিব যেটো মনত ৰাখিব সকলে o 15 নম্বৰত আহে u 21 নম্বৰত আহে s 19 নম্বৰত আহে e 5 নম্বৰত আহে ঠিক আছে p আহে 16 নম্বৰত r আহে 18 নম্বৰত u আহে 21 নম্বৰত q আহে 17 নম্বৰত আৰু c আহে 3 নম্বৰত ঠিক আছে এতিয়া যদি আমি চাও 13 ৰ পৰা 16 হৈছে +3 15 ৰ পৰা 18 হৈছে +3 21 ৰ পৰা 21 হৈছে +0 19 ৰ পৰা 17 হৈছে -2
5 ৰ পৰা 3 হৈছে -2 তো প্যাটাৰ্নটো চাওক ভালকে কি আহিছে +3 +3 +0 -2 -2 সো সেম প্যাটাৰ্ন আমি ফলো কৰিম শিফটত ওকে শিফটত যদি আমি সেম প্যাটাৰ্ন ফলো কৰি দিও ঠিক আছে S H I F T শিফট S আহে 19 নম্বৰত H আহে 8 নম্বৰত I আহে 9 নম্বৰত F আহে 6 নম্বৰত T আহে 20 নম্বৰত ওকে এতিয়া কি কৰিম প্ৰথমতে +3 +3 +0 +3 +3 +0 -2 -2 19 ৰ লগত 3 যোগ কৰিলে এটো হৈ যাবগে 22 ওকে 8 ৰ লগত 3 যোগ কৰিলে 11 9 ৰ লগত 0 যোগ কৰিলে 9 হ'ব 6 ৰ পৰা 2 গল থাকিল 4 আৰু 20 ৰ 2 গল থাকিল কিমান 18 এতিয়া যদি আমি ভালদৰে চাও 22 নম্বৰত আহে V 11 নম্বৰত আহে K 9 নম্বৰত আহে I ওকে 4 নম্বৰত আহিব D আৰু 18 নম্বৰত আহিব R সো এইটোই হ'ব লাগে আমাৰ আনসাৰ VKIDR VKIDR অপশন B ইজ দা ৰাইট আনসাৰ এতিয়া আমি বুজি পাইছো একদম সিম্পল পদ্ধতিত মই শিকাবলৈ চেষ্টা কৰিছো তেতিয়াও যদি বুজি নাপায় তেতিয়া হলে আমাৰ কমেন্টত জনাব আকৌ বুজাবলৈ চেষ্টা কৰিম ওকে সো এনে ধৰণে আমি ৰিজনিংৰ কি কৰিব পাৰো বিভিন্ন কোৱেশ্চন বিলাক সলভ কৰিব পাৰো ঠিক আছে এতিয়া আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নটোলৈ 5 নম্বৰ কোৱেশ্চন তলৰ শৃংখলাটোত প্ৰশ্ন চিহ্নৰ ঠাইত কি বহিব what will replace the question mark in the following question ঠিক আছে following series ইয়াত এটা series দিয়া আছে H V G T F R E P এনেকে এটা series দিয়া আছে তো এই সিরিজটোত নেক্সট কি আহিব আমাক খুদিছে ঠিক আছে নেক্সট কি আহিব আমি যদি এটা সিরিজটো ভালদৰে লক্ষ্য কৰো H আছে H ৰ পিছত আছে V নেক্সট আছে G ওকে T F R আছে তাৰপিছত T নেক্সট F নেক্সট আছে R ওকে তাৰপিছত আছে E নেক্সট E আছে আৰু নেক্সট আছে P ওকে তাৰপিছত আছে কোৱেশ্চন মাৰ্ক দুটা এই দুটা কোৱেশ্চন মাৰ্কৰ ঠাইত দুটা কি আহিব আমাক উলিয়াব লাগে সো আমি যদি চাও ই টু আহে 8 নম্বৰত V আহে 22 নম্বৰত G আহে 7 নম্বৰত T আহে 20 নম্বৰত F আহে 6 নম্বৰত R আহে 18 নম্বৰত E আহে 5 নম্বৰত P আহে 16 নম্বৰত এতিয়া যদি অলপ ভালদৰে আমি লক্ষ্য কৰো অকমান যদি ইয়াত মাথা লগাও বা আমি অকমান যদি ইয়াত ধ্যান দিও ইয়াত সব দুটা প্যাটাৰ্ন ফলো কৰিছে এইটো চাওক 8 হৈছে 7 হৈছে 6 হৈছে 5 হৈছে ঠিক আছে 8 7 6 5 গুটে কিটাত চাওক কি হৈছে -1 হৈছে নেক্সট আমি যদি চাও এটো 22 এটো 20 এটো 18 এটো 16 22 ৰ পৰা 20 কি হৈছে 2 বিয়োগ হৈছে 20 ৰ পৰা 18 2 বিয়োগ হৈছে 18 ৰ পৰা 16 2 বিয়োগ হৈছে ইয়াত কি হৈছে 2 বিয়োগ হৈ গৈ আছে তো এতিয়া কি হ'ব এতিয়া 6 ৰ পৰা 5 আছিল 5 ৰ পৰা কি হ'ব 4 হ'ব নে নাই এক বিয়োগ হৈছিল যেহেতু ইয়াত সো এটো কি হৈ যাবগে 4 বিয়োগ 5 ৰ পৰা যেহেতু এক বিয়োগ হলে 4 আৰু 4 নম্বৰত কি আহে D আহে ওকে 4 নম্বৰত আহে কি D নেক্সট আমি যদি চাও 18 ৰ পৰা কি হ'ব 16 16 ৰ পৰা আকৌ যদি 2 বিয়োগ হয় ইয়াত যেহেতু 2 বিয়োগ হৈছিল এটো এটা সিৰিজত এক বিয়োগ হৈছে আৰু এটা 2 বিয়োগ হৈছে তো 16 ৰ পৰা যদি 2 বিয়োগ হয় এটো হ'ব 14 আৰু 14 নম্বৰত আহে N হল তো DN আমাৰ হৈ যাব আনসাৰ DN ইজ দা ৰাইট আনসাৰ কোট আছে অপশন বি ত আছে অপশন বি হ'ব কারেক্ট আনসার এতিয়া আমি বুজি পাইছো তো এই প্যাটাৰ্নটো আমি জানিব লাগিব ঠিক আছে কেনে ধৰণে প্যাটাৰ্নটো আগবাঢ়িছে সেই প্যাটাৰ্নটো এবাৰ যদি গম পাই যায় সকলে তেতিয়া লগে লগে আনসাৰটো কৰিব পাৰিব ওকে নেক্সট কোৱেশ্চন চাও 6 নম্বৰ কোৱেশ্চন ইয়াত কি দিছে তলৰ শৃংখলাটোত প্ৰশ্ন চিহ্নৰ ঠাইত কি বহিব ইয়াত কিন্তু এবাৰ কি দি আছে এটা নাম্বাৰ সিৰিজ দিছে ইয়াৰ আগৰটো কোৱা হয় লেটাৰ সিৰিজ ওকে যেহেতু তাত লেটাৰছ আছিল আৰু এটো কোৱা হয় কি নাম্বাৰ সিৰিজ তো নাম্বাৰ হিচাপে ইয়াত আগবাঢ়িছে যেহেতু এটো কেনেকে আগবাঢ়িছে আমি চাম ওকে 23 হৈছে প্ৰথমতে কি মান হৈছে আমাৰ 23 নেক্সট কি হৈছে আমাৰ 28 নেক্সট হৈছে আমাৰ 34 নেক্সট 41 নেক্সট 49 আৰু তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো আমি যদি চাও 23 ৰ পৰা 28 কিমান প্লাস হৈছে আমি যদি চাও 23 ৰ পৰা 28 প্লাস 5 হৈছে 28 ৰ পৰা 34 28 ৰ পৰা 34 যদি চাও প্লাস 6 হৈছে 34 ৰ পৰা কিমান 41 মানে 34 ৰ পৰা যদি 41 হ'ব লগা হয় প্লাস 7 হৈছে ওকে 41 ৰ পৰা 49 যদি আমি চাও প্লাস 8 হৈছে সো এটো একেবাৰে সিম্পল পদ্ধতিত আছে সিম্পল প্যাটাৰ্নত আছে প্লাস 5 প্লাস 6 প্লাস 7 প্লাস 8 নেক্সট কি হ'ব 49 ৰ লগত নেক্সট কি হৈ যাবগে প্লাস 9 আৰু 49 ৰ লগত যদি প্লাস 9 হৈ যায় এটো হৈ যাবগে 58 58 আছে না নাই আমি যদি চাও 58 আছে অপশন ডি সো অপশন ডি হৈ যাবগে আমাৰ কারেক্ট আনসার বুজি পাইছে সকলে নেক্সট কোৱেশ্চন চাও তেতিয়া Next question to কি কৈছে in the following questions arrange the given words as per order in the dictionary নিম্নলিখিত প্ৰশ্নবোৰত
প্ৰদত্ত শব্দবোৰৰ অভিধান ক্ৰম অনুসৰি সজাওক বুলি কৈছে ইয়াত কেইটামান ৱৰ্ড দিছে ৰেগুলেট ৰিমেডি ৰিএসেম্বল অৰ ৰিচাৰ্চ ইহঁতক যদি আমি অভিধানৰ ক্ৰমত সজাও দেন কোনটো ৱৰ্ড ফাৰ্ষ্টত আহিব কোনটো সেকেন্ডত আহিব কোনটো থাৰ্ডত আহিব এন্ড কোনটো ফৰ্থত আহিব হেতু আমাক উলিয়াবলৈ দিছে ওকে সো এতিয়া যদি ভালদৰে চাও গুটেই কিটাতে কি আছে ফাৰ্ষ্টত চাও আৰ ই আছে ওকে তালৈকে আমি একো চেক কৰিব নালাগে নেক্সট আৰ ইৰ পিছত ইয়াত কি আছে জি ইয়াত কি আছে এ ইয়াত কি আছে এস আৰু ইয়াত আছে এম এতিয়া আমি গম পাই যাম কোনটো ফাৰ্ষ্টত আহিব কোনটো সেকেন্ডত আহিব ওকে কোনটো ফাৰ্ষ্টত আহিব আমি যদি চাও এ জিটুত আছে এ থকাটো ফাৰ্ষ্টত আহিলে মানে 3 নম্বৰটো আহি গল ইয়াৰ পিছত এ বি সি ডি ই এফ জি থকাটো আহি গল মানে 1 আহি গল 3 ৰ পিছত কি আহি গল 1 আহি গল তাৰ পিছত জি জিৰ পিছত যদি আমি ভালদৰে চাও এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন এম আহিলে নাই এম আহি গল তো এইটো আহি গলকে 3 1 তাৰ পিছত কি আহি গল 2 তাৰ পিছত লাষ্টত আহি গল 4 3 1 2 4 এইটো হৈ যাব আমাৰ সঠিক ক্ৰম 3 1 2 4 কত আছে অপচন এ আছে অপচন এ ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈছে এটো একদম ইজি কোৱেশ্চন হয় মানে আমি যদি জানো কৰিব তেতিয়া হলে ইজি লাগি যাব আৰু যদি না জানো দেন আমি কিন্তু এই কোৱেশ্চনটো কৰিব নোৱাৰিম নেক্সট আৰু এটা কোৱেশ্চন আছে in the following series in the following question arrange the given words as per the dictionary order কি কৈছে নিম্নলিখিত প্ৰশ্নবোৰ প্ৰদত্ত শব্দবোৰ অভিধানৰ ক্ৰম অনুসৰি সজাওক ইয়াত কিন্তু কেইটা ৱৰ্ড আছে পাঁচটা ৱৰ্ড দিছে DRINK drink drinking drive dictionary and Dracula এইকেইটা যদি আমি চাও DRI আছে DRI আছে DRI আছে DI আছে DRA আছে ওকে সো ইয়াতে ভালদৰে গুটেই কিটাত যদি আমি চাও DR আছে ইয়াত DR ইয়াতো DR ইয়াতো DR আৰু ইয়াতো DR বাট ইয়াত আছে DI ওকে সো আৰতকে I টো যেটো আগত আহিব I থকাটো যেটো আগত আহিব 4 নম্বৰটো আমাৰ ফাৰ্ষ্টত আহি গল ঠিক আছে 4 নম্বৰটো ফাৰ্ষ্টত আহি গল নেক্সট এতিয়া ইয়াক চাব না লাগে আৰু বাকি কিটাক চালে হৈ গল DRINK এতিয়া যদি চাও ড্ৰিংক আছে ড্ৰিংকিং আছে আৰু ইয়াত আছে ড্ৰাইভ ইয়াত আছে ড্ৰেকুলা তো DRI ৰ আগত আহিব এ ঠিক আছে ইয়াত আছে DRI গুটেই এই তিনটা DRI আছে ইয়াত DRA আছে সো এটো আগত আহি যাব 4 ৰ পিছত কি আহি যাবগে 5 তো এতিয়া ইয়াকো আৰু চাব না লাগে ওকে 4 আৰু 5 চাব না লাগে এতিয়া লাগে ড্ৰিংক ড্ৰিংকিং আৰু ড্ৰাইভ DRIN আছে ইয়াতো DRIN আছে ইয়াত DRIV আছে n টো আগত আহিব তো এটো কে আছে এটো কে এনজে তো এ একটো আগত আহি যাবগে ওকে ড্ৰিংকিং আৰু ড্ৰিংক আৰু ড্ৰিংকিংৰ ভিতৰত কোনটো আগত আহি যাব ড্ৰিংকটো আগত আহি যাব তো 4 5 তাৰ পিছত কি আহি গল 1 আহি গল 4 5 1 কেনসেল এতিয়া আহি গল ড্ৰিংকিং 2 কেনসেল তাৰ পিছত আহি গল 3 ওকে এইটোৱে হ'ব আমাৰ ক্ৰম 4 5 1 2 3 4 5 1 2 3 অপচন এ ইজ দা ৰাইট আনসাৰ হল আকৌ এবাৰ কৈ দিছো মই ঠিক আছে ইয়াতে কি আহিছে ইয়াত আছে গুটেই কিটাত ভালদৰে চাও গুটেই কিটা যদি আমি আকৌ ভালদৰে চাও একবাৰ চেক কৰো দেই মই আকৌ এবাৰ কৈ দিছো হয়তো বহুতে বুজি পোৱা নাই ওকে বহুতে হয়তো বুজি পোৱা নাই সো ইয়াত DR আছে ইয়াত DR আছে ইয়াত DR আছে ইয়াত DI আছে ইয়াতো DR আছে তো আমি যদি চাও R R R R আৰু I কোনটো আগত আহে আমি যদি অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি চাও ABCD হিচাপত যদি চাও I আগত আহে নে R আগত আহে সো অবিয়াসলি কম I আগত আহিব সো I যদি আগত আহে তো এইটো ওয়ার্ড আগত আহিয়ে যাবগে ডিকশনাৰীটো সো সেই কাৰণ তাক আমি 1 নম্বৰত লিখি দিলো হৈ গল 4 নম্বৰ আহে ফাৰ্ষ্টত আহি গল নেক্সট এতিয়া গুটেই এটাতে R আছে নহয় R ৰ পিছত চেক কৰিম ইয়াত R ৰ পিছত I আছে ইয়াত R ৰ পিছত I আছে ইয়াত R ৰ পিছত A আছে ইয়াত R ৰ পিছত I আছে তিনটাত I আছে আৰু এটাত A আছে তো A থকাটো অবিয়াসলি ফাৰ্ষ্টত আহিব সো ইয়াকো আমি কাটি দিলো হল 4 পিছত কি আহি গল 5 নম্বৰটো আহি গল অৰ্থাৎ ড্ৰেকুলাটো আহি গল এতিয়া ইয়াত DR I পিছত N আছে ইয়াত I পিছত V আছে ইয়াতো I পিছত N আছে হল দুইটাত যেটো N আছে আৰু V আছে এটো V থকাটো লাষ্টত আহিবগে ওকে N ৰ পিছতহে V আহিব ইয়াৰ N ৰ পিছত আছে K ইয়াতো N ৰ পিছত আছে K বাট ইয়াত K ৰ পিছত কি আছে আৰু দুটা লেটাৰ আৰু তিনটা লেটাৰ আছে সো হেতু পিছত আহিব আৰু এটো আগত আহিব তো ড্ৰিংকটো আহি গল 4 5 তাৰ পিছত ড্ৰিংক আহি গল তাৰ পিছত ড্ৰিংকিং আহি গল তাৰ পিছত ড্ৰাইভ আহি গল সো এটোই হ'ব আমাৰ সঠিক ক্ৰম এতিয়া আমি বুজি পাইছো নেক্সট কোৱেশ্চন চাও তেতিয়া 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে ৰিপ্লেস দা কোৱেশ্চন মাৰ্ক উইথ কাৰেক্ট অপচনস প্ৰশ্ন চিহ্নৰ ঠাইত কি সঠিক বিকল্প বহুৱাব লাগে ওকে প্ৰশ্ন চিহ্নৰ ঠাইত কি বহুৱাব লাগে সঠিক বিকল্পটো বহুৱাব লাগে কি কৈছে MLO কি দি আছে আমি যদি ভালদৰে চাও MLO ইয়াক কেনেকৈ লিখিছে 12 121114 দেন QJL কেনেকৈ আমি লিখিম QJL কেনেকৈ লিখিম এতিয়া অলপ ভালদৰে আমি যদি চাও MLO যেহেতু ইয়াত এটা আমাৰ নাম্বাৰ দিছে যেটো নাম্বাৰক আমি কেনেকৈ উলিয়াব পাৰো ইহত গিটাৰ যদি আমি অ্যালফাবেটিক্যাল অৰ্ডাৰটো সজাই চাও অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি চাও M টো আহে 13 নম্বৰত L আহে 12 নম্বৰত
আৰু O আহে 15 নম্বৰত ওকে আৰু যেটো নাম্বাৰ আমাৰ দিয়া আছে হেতু যদি আমি চাও 1 2 1 1 1 4 দিয়া আছে এতিয়া অকমান যদি ভালদৰে ধ্যান দিও 13 ৰ পৰা যদি 1 বিয়োগ কৰি দিও আমি 12 পাওনে 12 ৰ পৰা যদি আমি 1 বিয়োগ কৰি দিও 11 পাওনে আৰু 15 ৰ পৰা যদি আমি 1 বিয়োগ কৰি দিও 14 পাওনে মানে আমাৰ যেটো নাম্বাৰ দিয়া আছে হেতু কি কৰিছে ইহতৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ আছে ন হে তাৰ পৰা এক এটা মাইনাস কৰি লিখি দিছে বুজি পাইছো 13 ৰ 1 গল থাকিল 12 12 ৰ 1 গল থাকিল 11 15 ৰ 1 গল থাকিল 14 সো এতিয়া আমি কিউ জে এল ক সজাই চাম কিউ জে এল কিউ আহে 17 নম্বৰত জে আহে 10 নম্বৰত এল আহে 12 নম্বৰত ওকে এটা 17 ৰ পৰা 1 গুছি গল থাকিল 16 10 ৰ 1 গুছি গল থাকিল 9 আৰু 12 ৰ 1 গুছি গল থাকিল কিমান 11 ওকে মানে কি হ'ব এতিয়া 16911 16911 যেহেতু নাথাকে সো এটো 9 টক আমি কি লিখি দিম 09 বুলি লিখি দিম ওকে 160911 160911 অপশন বি ত আছে সো অপশন বি টো হৈ যাব কি আমাৰ শুদ্ধ উত্তৰ সো এই প্ৰকাৰেও কিন্তু এনালজিৰ কোৱেশ্চন বিলাক পৰীক্ষাত দিয়ে সো সেই কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰত্যেকটো প্যাটাৰ্নৰ আমি কোৱেশ্চন বিলাক চাব লাগিব ওকে নেক্সট কোৱেশ্চন চাও তেতিয়া আমি নেক্সট আৰু লাষ্ট কোৱেশ্চন আজি ক্লাছটোৰ আজি আমি টোটাল 10টা কোৱেশ্চন চালো ওকে সো এই 10টা কোৱেশ্চন ভালদৰে চাব লাগিব আৰু নেক্সট ক্লাছ বিলাক পাই থাকিবৰ কাৰণে আসাম কেৰিয়াৰ পইণ্টৰ হৈতে আপোনালোকে জড়িত হৈ যাব লাগিব কি কৈছে pitch is related to cricket in the same way arena is related to pitchৰ সম্পৰ্ক যদি ক্ৰিকেটৰ হৈতে আছে তেনেহলে এৰেনাৰ সম্পৰ্ক কাৰ হৈতে থাকিব ঠিক আছে যেনে এৰেনাৰ সম্পৰ্ক ডেছৰ হৈতে বুলি কৈছে মানে এৰেনাৰ সম্পৰ্ক কাৰ হৈতে থাকিব এতিয়া আমি সকলোৱে জানো এই কোৱেশ্চনটো অকল জাস্ট এটা লজিকৰ কোৱেশ্চন হয় ইয়াত কোনো আমি কি কৰিব নালাগে এলফাবেটিক্যাল অৰ্ডাৰ সৰ্ডাৰ হজাব নালাগে ওকে এটো এটা এনালজি একদমে লজিক থকা কোৱেশ্চন হয় এতিয়া আমি যদি চাও ভালদৰে পিটছ আৰু ক্ৰিকেটৰ সম্পৰ্ক কি আছে আমি সকলোৱে জানো ক্ৰিকেট কোট খেলে পিটছত খেলে হয় নহয় ক্ৰিকেট খেলা যেটো গ্ৰাউন্ড থাকে হেতু পিটছ বুলি কোৱা হয় সো এতিয়া এই যেটো এৰেনা আছে এৰেনা খেলটো কোট খেলা হয় ঠিক আছে বা এৰেনাত কি খেল খেলা হয় টেনিস খেল খেলা হয় নে বেডমিন্টন নে জিমনাস্টিক নে ৰেসলিং সো আমি যদি ইয়াৰ কাৰেক্ট আনসাৰ চাও অপশন ডি হৈ যাব শুদ্ধ উত্তৰ ৰেসলিং ওকে এৰেনাৰ সম্পৰ্ক কাৰ হৈতে আছে ৰেসলিং বা যেটো আমি কও মল্ল যুঁজ হয় নহয় তো সেই মল্ল যুঁজ বা ৰেসলিংৰ হৈতে এৰেনাৰ সম্পৰ্ক আছে সো বন্ধুসকল আজিৰ ক্লাছটোত ইমানে আছিল আই হোপ সকলোৰে ভিডিওটো ভাল লাগিব যদিহে ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে আপোনালোকে এই কেদিনত ডিএলএডৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাম বুলি ভাবি আছে এই এক মাহ 20 দিন মান সময় যেহেতু হাতত আছে এই এক মাহ 20 দিন ওয়েস্ট নকৰিব এক মাহ 20 দিনত কিন্তু বহুতখিনি আমি কমপ্লিট কৰিব পাৰো যদিহে টাইমটো আমি মেনেজ কৰি ভালদৰে দিও ওকে সো আমাৰ এই কোৰ্সটোৰ হৈতে জড়িত হবৰ কাৰণে আপোনালোকে অনলি 599 দিব লাগে 9678914511 এই নাম্বাৰটোত এবাৰ আমাক WhatsApp কৰক বা কল কৰক আৰু এই ডিএলএডৰ সম্পূৰ্ণ কোৰ্সটোৰ বিষয়ে আপোনালোকে তথ্যটো লৈ লওক ওকে এই কোৰ্সটো টোটাল আমি গোটেইখিনি সাবজেক্ট পঢ়াই দিম জেনাৰেল ইংলিশ জেনাৰেল নলেজ ৰিজনিং ম্যাথছ সায়েন্স এন্ড ইভিএস সোশ্যাল সায়েন্স আৰু তাৰ লগতে যিখন ল্যাঙ্গুৱেজৰ পেপাৰ থাকে কিন্তু এটা কথা আমি ইয়াত কৈ থৈছো যিখন ল্যাঙ্গুৱেজৰ পেপাৰ থাকে অনলি আমি আসামিজটোহে পঢ়াম দেই ওকে আসামিজৰ বাহিৰে যেটো বড়ো এন্ড বেঙ্গলী ল্যাঙ্গুৱেজ আছে সেই ল্যাঙ্গুৱেজ দুটা ইয়াত পঢ়ুৱা নহয় সো যদি কোনোবা ভাবি আছে যে বেঙ্গলী ল্যাঙ্গুৱেজ বা বড়ো ল্যাঙ্গুৱেজটো পঢ়ুৱাব দেন হেতু কিন্তু আমি নপঢ়ুৱা ওকে অনলি আসামিজ যেটো ল্যাঙ্গুৱেজ আছে আসামিজ গ্ৰামাৰ হেতুহে আমি পঢ়াই দিম ঠিক আছে সো আজি ক্লাছটো ইমানে আছিল আই হোপ সকলোৰে ক্লাছটো ভাল লাগিব সো আকৌ এটা নতুন ক্লাছত সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই